মুক্ত চিন্তা আলোচনীৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে যুক্তি বিকাশ অসমৰ উদ্যোগত গণসংগীতৰ কৰ্মশালা। তিনিদিনীয়া কাৰ্যসূচীৰে খলিয়ামাৰীস্থিত ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই কৰ্মশালাখনি অনুষ্ঠিত হয়। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান শীৰ্ষক এই কৰ্মশালাত অসমীয়া সংস্কৃতিৰ ৰসভৰা স্বৰূপ গীতসমূহ তথা অসমীয়াৰ চিৰসেউজ সোণসেৰীয়া গীত নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখিয়ে যুক্তি বিকাশ সমিতি অসমে ন শিকাৰুৰ মাজত উক্ত কৰ্মশালাখনি আয়োজন কৰে। কৰ্মশালা বিষয় আমাৰ যুক্তি বিকাশ সমিতি অসম এইখন গঠিত হৈছিলে। যুক্তি বিকাশ সমিতি 2003 চনতে স্থাপিত হৈছে। অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে আৰু সকলো ধৰণৰ অসাম্যৰ বিৰুদ্ধে কাম কৰোঁ আমি। আৰু তাৰে এখন অনলাইন আলোচনী আছে মুক্ত চিন্তা। মুক্ত চিন্তা এখন অনলাইন আলোচনী muktochinta.org বুলি চাৰ্চ কৰিলে সকলোৱে পাব। অনলাইনত ফ্ৰীকে পঢ়িবলৈ পাব। আৰু সেই আলোচনীখনৰ এতিয়া নৱম বৰ্ষ সম্পূৰ্ণ হৈ 10ম বছৰত ভৰি থৈছে যোৱা 5 জুলাই তাৰিখে। গতিকে সেই নৱম বৰ্ষপূৰ্তি উপলক্ষে আমি গণসংগীতৰ এটা কৰ্মশালা আয়োজন কৰিছোঁ দুদিনীয়াকৈ ডিব্ৰুগড়ৰ ৰোহিণীকান্ত বৰুৱা ল কলেজত। আজি প্ৰথম দিন এয়া হৈ আছে। তাতে বিভিন্ন গণসংগীত বিভিন্ন পৃথিৱীৰ বিভিন্ন গণশিল্পীৰ বিষয়ে কোৱা হৈছে আৰু 2টা বিশেষ গান নিৰ্বাচিত কৰা হৈছে। লগতে মুক্ত চিন্তাৰ এটা শীৰ্ষ সংগীত আছে মুক্ত নহয় চন্দ্ৰ সূৰ্য, সেইটোও শিকোৱা হৈছে। আৰু লগতে হেমাংগ বিশ্বাসে যিটো আমেৰিকাৰ বেলাড এটা আছে জন হেনৰীৰ বেলাডটো, সেইটো অসমীয়ালৈ অনুবাদ কৰা আৰু বেংগলীলৈ অনুবাদ কৰিছে। আমি সেই অসমীয়া অনুবাদটো ইয়াত শিকাইছোঁ।